এইটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে এইটো যিখিনি আমাৰ ধৰি লওক দুৰ্ঘটনা হৈ আছে সেইটো কৰ্তৃপক্ষৰ চকুত ফুট পৰিব লাগে। মোৰ এইটোৱে অনুৰোধ। আৰু যাতে এনেকুৱা বিভিন্ন যান বাহন অহা যোৱাৰ অসুবিধাৰ কাৰণে ইখনে সিখনৰ লগত যেতিয়া অতিক্ৰম কৰিব তেতিয়া বহুত অসুবিধাৰ সন্মুখীন হয়। আৰু সৰু সৰু ল'ৰা ছোৱালী স্কুল এখন ওচৰতে আছে, তেওঁলোক অহা যোৱা কৰোঁতে গাড়ী এখন কোনফালে যাব তেওঁলোকে দিশ নিৰ্ণয় কৰিব নোৱাৰে। আৰু এই সপক্ষে হয়তো এক্সিডেণ্টৰ সন্মুখীন হয়। অলপতে হৈছেই এখন দুচকীয়া বাহনে এজন ল'ৰাক হাতত অলপ আঘাত কৰিছে। সেয়েহে মই কৰ্তৃপক্ষক অনুৰোধ কৰোঁ যে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যিবিলাক ডাঙৰ ডাঙৰ খলা বোমা গাঁত হৈছে সেই গাঁতসমূহ যাতে অতি সোনকালে তেওঁলোকে মেৰামতি কৰে তালৈ মোৰ বিনম্ৰ অনুৰোধ থাকিল। মোৰ বিজুলীবাৰীত আমাৰ তাৰমানে এই 24 ঘণ্টাই এটা দুটা এক্সিডেণ্ট হৈ থাকে, এই দুচকীয়া বাহন। আৰু তাৰমানে প্ৰশাসনে একো ব্যৱস্থা লোৱা নাই, একো লোৱা নাই। এতিয়াতো আৰু দুৰ্ঘটনা আছে বহুত আছে। ৰাতিও হয়, দিনতো হয়। আমাৰ ৰাতি হ'লে আমি গম নাপাওঁ কিছুমান ঘটনা হ'লে। ৰাতি ভাষণৰ মানে হেৰি নাই, যিটো ঠিকাদাৰ আছে ঠিকাদাৰ এইখিনি কিয় নকৰিল, কি কাৰণত নকৰিল? তেওঁলোকে কিবা পইচাৰ পোৱা নাই নে কিবা অসুবিধা পাইছে? আমাৰ পৰা জানি লওক তেওঁলোকে আহি। আমাৰো যদি কলা হৈ যায় পইচা দিয়া নাই কাৰণে আমি লাগি দিলোঁ হয় নহয়। এনেকুৱা বহুত দুৰ্ঘটনা হৈ থাকে, বহুত বেয়া এক্সিডেণ্ট, ইয়াতে বহুত মানুহ মৰিছে ইয়াতে।